কলাইগাঁও ঠিকাদাৰৰ কাণ্ডত ক্ষোভিত ৰাইজ নিশাৰ অন্ধকাৰত ঠিকাদাৰে লগালে সাইনবোৰ্ড কলাইগাঁৱত এগৰাকী ঠিকাদাৰৰ কাণ্ডই চকু কপালত তুলিছে ৰাইজৰ নিশাৰ অন্ধকাৰত মনে মনে লগালে সাইনবোৰ্ড কলাইগাঁও নাপটিপাৰা হাবিভাঙা পথত সংঘটিত হৈছে এই ঘটনা উল্লেখযোগ্য যে 2019 চনতে বৰুৱা উপাধিৰ এগৰাকী ঠিকাদাৰে নিৰ্মাণ কৰিছিল এই পথটো কিন্তু পথটো নিৰ্মাণৰ পিছতে পথটিৰ সাইড বামৰ লগতে পথটিৰ ওপৰত দিয়া ইটাসমূহ এটা এটাকৈ এৰি গৈছে স্থানীয় ৰাইজে এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে যদিও বিভাগটোৰ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীসকলে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বিষয়া কৰ্মচাৰী এটাই উত্তৰ ঠিকাদাৰে এতিয়াও সম্পূৰ্ণ বিল আদায় লোৱা নাই কিন্তু ৰাইজৰ প্ৰশ্ন ঠিকাদাৰে বিল আদায় লোৱা নাই ৰাইজৰ কি হল শেহতীয়াভাৱে 2024 চনত ডিচেম্বৰ মাহত 5 বছৰীয়া ম্যাদ সময় সম্পূৰ্ণ হৈছে এই ম্যাদ সময় সম্পূৰ্ণ হোৱাৰ দুদিন আগত নিশা মনে মনে আহি এইখন হৰ্ডিং ঠিকাদাৰে লগাইছে হৰ্ডিং দেখা গৈছে বিগত 5 বছৰত সংক্ষিপ্ত ঠিকাদাৰ গৰাকীয়ে পথটিৰ দুয়োকাষে ঘাঁহ বনবোৰ কাটিছে পৰিষ্কাৰ কৰিছে পথটিৰ কাষৰ নলী নাদবোৰ কিন্তু বাস্তৱত এয়া আছিল সম্পূৰ্ণৰূপে ভুৱা বিভাগীয় কৰ্তৃপক্ষ আৰু সংক্ষিপ্ত ঠিকাদাৰৰ বিৰুদ্ধে শেহতীয়াভাৱে ছাত্ৰ সংগঠন নেমচিয়ে জনাইছে তীব্ৰ প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ প্ৰস্তাৱৰ দুৰ্নীতি বহুত হ'ল আৰু সহ্য কৰা নহ'ব ৰোডৰ যিটো অৱস্থা আজি আমি চাইছোঁ ৰাতিৰ আন্ধাৰত লুকাই চোৰৰ নিচিনা এওঁলোকে হোৰ্ডিং লগাই গৈছে কোনো ৰাইজৰ মানুহ নাজানে আৰু মেইনটেনেন্সৰ নামত এটা জালিয়াতি কৰি আছে মেইনটেনেন্সৰ কোনো ধৰণৰ ইয়াতে মেইনটেনেন্স কৰা নাই আপোনালোকে দেখা পাইছে ইয়াতে আপোনাৰ যিটো ব্ৰিজ ভাঙি গৈছে ইয়াতে ৰাইজে নিজে বাঁহ আনিকেনে ৰাইজে নিজে ডোনেট কৰিকেনে ইয়াতে বনাই তেওঁলোকে যাতায়াত কৰি আছে ৰাইজে ভুক্তভোগী আছে ইয়াৰ আগতে আমি বহুত নিউজ কৰিছিলোঁ এইটো ৰাস্তাৰ কাৰণে যিটো দিগন্ত বৰুৱা আমাৰ লোকেল MLA দিগন্ত দুৰ্গাদাস বড়ো তেওঁলোকতো আমি অৱগত কৰাইছোঁ কোনো ধৰণৰ জনপ্ৰতিনিধি অহা নাই ইলেকশ্যনৰ আগত তেওঁলোকে আহি ভাষণৰ ফুল জাৰি দিয়ে কিন্তু আজিলৈকে কোনো ধৰণৰ ইয়াতে উন্নয়ন হোৱা নাই এই ৰাইজে ভুক্তভোগী হৈ আছে ইয়াতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতায়াতত বহুত অসুবিধা হৈছে এটা এম্বুলেঞ্চ ইয়াতে সোমাব নোৱাৰে কিন্তু আজি আমি হঠাৎ দেখা পাইছোঁ যে এনেকুৱা এটা হোৰ্ডিং লগাইছে এইটো অমল বৰুৱা নামৰ এটা কণ্ট্ৰেক্টাৰে তেওঁলোকে কাম কৰিছে 2025-12-2019 কাম কৰি তেওঁলোকে এতিয়ালৈ কোনো ধৰণৰ মেইনটেনেন্সৰ বাবদ যিটো কাম পইচা লৈ আছে কোনো ধৰণৰ মেইনটেনেন্স হোৱা নাই ৰাস্তাত জৰাজীৰ্ণ অৱস্থাত আছে আৰু ৰাইজে নিজৰ পইচা দিখানে বা ৰাস্তাৰ যিটো আপোনাৰ দলং আছে দলং বেয়া অৱস্থাত আছে সেইটো ৰাস্তা ৰাইজে কৰি আছে কিন্তু আমি বহুত মানে বেয়া লাগিছে আমি এইখন অৱস্থাত আছোঁ কিয়নো ৰাইজে বহুত ভুক্তভোগী হৈ আছে কাৰণ ইয়াতে যিটো মেইনটেনেন্সৰ কাৰণে যিটো জালিয়াতি চলি আছে আমি গম পোৱা মতে আমাৰ সূত্ৰ অনুযায়ী গম পাইছোঁ যে অমল বৰুৱা ছাব কণ্ট্ৰেক্ট লৈছে তাৰ অমল বৰুৱাৰ নামত কোনোবা এটা ছাব কণ্ট্ৰেক্ট লৈ যে আমাৰ প্ৰসেনজিৎ মদক তেওঁ কাম কৰি আছে তো এইটো জালিয়াতি সোনকালে বন্ধ হ'ব লাগে এনেকুৱা কাম যিটো হৈ আছে সেইটো অতি শীঘ্ৰে বন্ধ হোৱা খুবেই নিন্দনীয় বিষয় কিয়নো কোনো ধৰণৰ মেইনটেনেন্সৰ কামেই হোৱা নাই বছৰ জোৰা এওঁলোকে পদৰ নামত যিটো মানে পইচা লৈ আছে এইটো একদম নিন্দনীয় আমি ওদালগুৰি জিলা নেমচৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ আৰু ইয়াক লৈ আমি ক'ত যাব লাগে তেনেকুৱা আমি পদক্ষেপ আমি কৰিম কিয়নো আমাৰ ৰাইজে বহুত ভুক্তভোগী আছে আমি পুনৰবাৰ কৈছোঁ ইয়াতে এটা এম্বুলেঞ্চ সোমাব পৰা অৱস্থাত নাই এইখন গাঁৱত হাবিভাঙাত গতিকে তেওঁলোকে নিজৰ বিজনেছ আৰম্ভ কৰিছে এইটো যে মানে মেইনটেনেন্সৰ নামত তেওঁলোকে বিজনেছ আৰম্ভ কৰিছে এইটোক আমি তীব্ৰ সকিয়াই দিছোঁ মেইনটেনেন্সৰ নামত ঠিকাদাৰৰ পকেট গৰম হোৱা মেইনটেনেন্স নামত ঠিকাদাৰে নিজৰ পকেট গৰম কৰাৰ কাৰণে লৈছে ৰাইজক ক'ত কেনেকৈ চলিছে বা এওঁলোকৰ যাতায়াতৰ কাৰণে কি সুবিধা কৰি দিব লাগে কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ লোৱা নাই তেওঁলোকে নিজৰ পকেট গৰম কৰাৰ কাৰণে তেওঁলোকে তেনেকুৱা পৰ্যায় কৰি আছে কলাইগাঁৱৰ পৰা ৰবীন্দ্ৰ নাম দাসৰ ৰিপৰ্ট গ্লোবেল N24/7